এবাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে লৈ আহিছো আন এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। এবাৰ দৰমহা বৃদ্ধি সম্পৰ্কত গুৰুত্বপূৰ্ণ আলোচনা। জেচিএম আৰু বিত্ত সচিবৰ বৈঠক। বিত্ত সচিবৰ সৈতে অষ্টম দৰমহা আয়োগৰ দাবী উত্থাপন আৰু ঘোষণাৰ সময় উপযুক্ত। কৰ্মচাৰী মঞ্চই দাবী কৰিছে চৰকাৰী কৰ্মচাৰীৰ দৰমহা আৰু অৱসৰপ্ৰাপ্তসকলৰ পেঞ্চন পুনৰীক্ষণৰ দিশত প্ৰথম পদক্ষেপ হিচাপে গণ্য কৰা হ'ব অষ্টম দৰমহা আয়োগৰ এই সংবিধান। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচাল্টিভ মেচিনেৰী বা NCJCM ষ্টাফ ছাইডৰ সম্পাদক শিৱগোপাল মিশ্ৰই জনোৱা মতে 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অপেক্ষা কৰি থকা অষ্টম দৰমহা আয়োগৰ ঘোষণাৰ সময় উপযুক্ত আৰু NCJCMে চৰকাৰ আৰু কৰ্মচাৰীৰ মাজত হোৱা আলোচনাৰ জৰিয়তে সমাধানৰ বাবে চৰকাৰী মঞ্চ হিচাপে কাম কৰে। ইতিমধ্যে কৰ্মচাৰী মঞ্চই অষ্টম দৰমহা আয়োগ গঠনৰ বাবে কেন্দ্ৰৰ সন্মুখত দুখনকৈ স্মাৰক পত্ৰ দাখিল কৰিছে। শেহতীয়াভাৱে হোৱা কথা বতৰাত মিশ্ৰই কয় যে যোৱা সপ্তাহত বিত্ত সচিব তুহিন কান্ত পাণ্ডেৰ সৈতে হোৱা বৈঠকত তেওঁ এই দাবী পুনৰ জনাইছিল আৰু শুক্ৰবাৰে তেওঁ কয় যে আমি 10 দিন পূৰ্বে বিত্ত সচিবক সাক্ষাৎ কৰি পুনৰ দাবী উত্থাপন কৰিলোঁ। আমি তেওঁ কৈছিলোঁ যে ভাৰতৰ GDP শক্তিশালী গতিত আগবাঢ়িছে, সকলো খণ্ডই বৃদ্ধি পাইছে আৰু সামগ্ৰিক অৰ্থনৈতিক অৱস্থাও বৰ্তমান আশাবাদী। এতিয়া অষ্টম দৰমহা আয়োগ গঠন নকৰাৰ কোনো কাৰণ নাই। অল ইণ্ডিয়া ৰেলৱেমেন ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদকে এই মন্তব্য কৰিছে। পে কমিশ্যন গঠনক চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ সংশোধনৰ দিশত প্ৰথম পদক্ষেপ হিচাপে দেখা গৈছে আৰু পেনেলসমূহ গঠন হোৱাৰ পাছত সকলো অংশীদাৰৰ সৈতে আলোচনা কৰি চৰকাৰৰ সন্মুখত তেওঁলোকৰ পৰামৰ্শ দাখিল কৰে। ইপিনে ষ্টাফ ফৰামৰ অষ্টম দৰমহা আয়োগৰ দাবীৰ প্ৰতি বিত্ত সচিবে দিয়া সঁহাৰিৰ বিষয়ে সোধাত মিশ্ৰই কয় যে সচিবে তেওঁলোকে উত্থাপন কৰা কথাবোৰ শুনিছে। মিশ্ৰই কয় যে চৰকাৰে সকলো কাৰক বিবেচনা কৰি সিদ্ধান্ত ল'ব আৰু অতি সোনকালে সিদ্ধান্ত লোৱাৰ বাবে আমি আবেদন জনাইছোঁ আৰু সাধাৰণতে চৰকাৰে কৰ্মচাৰী দৰমহা আৰু অৱসৰপ্ৰাপ্তসকলৰ পেঞ্চনৰ সংশোধন কৰে। 10 বছৰত এবাৰকৈ পে কমিশ্যন গঠন কৰা হয় আৰু শেষৰটো পে কমিশ্যন অৰ্থাৎ সপ্তম দৰমহা আয়োগ 2014 চনৰ ফেব্ৰুৱাৰী মাহত গঠন কৰা হৈছিল আৰু ইয়াৰ পৰামৰ্শসমূহ 16 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হৈছিল আৰু এইবাৰ যিহেতু 2026 চনৰ জানুৱাৰী মাহৰ পৰাই অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰিব লাগিব, সেয়েহে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত ঘোষণাও অতি শীঘ্ৰেই চৰকাৰৰ ফালৰ পৰা কৰিব লাগে আৰু আগন্তুক বাজেটত এই সম্পৰ্কত ঘোষণা কৰিব বুলি আশা কৰা হৈছে। আৰু এই আছিলে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত শেহতীয়া আপডেট। কৰ্মচাৰী পেঞ্চনাৰসকলৰ এনেধৰণৰ আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।